মোৰ থাৰ্ড মিনি ব্লগটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু অতিজি যেহেতু কিনিছোৱে গতিকে খুব বেছি কেক বনাই আছোঁ আৰু কোনোবা এটা মঙ্গলবাৰত মই মন্দিৰলৈ গৈছিলোঁ তাৰো অকণমান ক্লিপছ আছে গতিকে দেখুৱাই দিছোঁ আৰু এয়া মই গৈ আছোঁ তাৰ পাছতে অকণমান নিজকে দেখুৱাই দিলোঁ আৰু মন্দিৰত যেহেতু অলপ সময় বহো সেইকাৰণে নিজকে দেখুৱাইছোঁ তাৰ পিছত মোৰ এটা ক্লাছ আছিলে তালে যেহেতু আহিমেই গতিকে আহিয়ে এনেকৈ খাই আছিলোঁ আৰু খোৱাকণো তুলিকাই ভিডিঅ' কৰি থৈছিলে আৰু মই কৈছোঁ নহয় কেকৰ ওপৰত কেক বনি আছে অৰ্পিতা মই আৰু তাইৰ দেউতাক গৈ আছোঁ এতিয়া আমি ডিব্ৰুগড় নাট্যমন্দিৰ এয়া আমি পালোঁ অৰ্পিতা হৈছে এগৰাকী ভাল নেইল আৰ্টিষ্ট আৰু তাইক এটা এৱাৰ্ড দিয়া হ'ল এই ইভেণ্টটো অৰ্গেনাইজ কৰা অনিতৰ দেউতাককো অকণমান মৰম দিয়া হ'ল তাৰপিছত মই যিহেতু গেষ্ট হিচাপে গৈছিলোঁ গতিকে মোকো অকণমান মৰম জনোৱা হ'ল আৰু তাৰপিছত কিডছসকলৰ বাবে হৈ আছিলে ফেশ্বন শ্ব' অকণমান আমি চালোঁ এয়া দেখিছে নহয় তাৰপিছত ঋতু আৰু নিকিতাক অকণমান আপোনালোকক দেখুৱাই দিওঁ বুলি ভাবিলোঁ এইটো সুযোগতে মই ঋতু নিকিতা আৰু অনিতক বহুত বহুত ধন্যবাদ দিছোঁ মোক ইয়ালৈ মতাৰ বাবে আৰু আজিলৈ বাই